নদৰ সমষ্টিত এনেকুৱা ঘটনা হ'লে কোনোবাই দেখিব বুজিব মই এতিয়া এইটোৱে বুজিছোঁ যে এনেকুৱা এটা জেগাত তেওঁলোকে ঘটনাটো কৰাইছে সুনীল ছেত্ৰী মেজিক গাড়ীত আছিল নেকি মেজিক গাড়ী ভাঙিছে বুলি কৈছে সুনীল ছেত্ৰী মেজিক গাড়ীত ঘূৰে নেকি সুনীল ছেত্ৰীৰ গাত কোনোবাই হাত উঠাইছে নেকি সুনীল ছেত্ৰীয়ে যিমান চিঞৰিছে যেন কোনোবাই মৰিয়াই ৰাস্তাত পেলাই থৈ গৈছে পানী ৰূপা কলিতাই যিমান চিঞৰিছে এনেকুৱা নাটক ৰাজনীতি কৰিবলৈ ঘিণ লগা পৰিৱেশ আজি দিনটোত নদৰ সমষ্টিত সৃষ্টি কৰিবলৈ বিচাৰিছে কিমান আক্ৰমণ কৰিছে কিং জমৰ লগত নৰ্থ কোৰিয়াৰ লগত যেতিয়া NDFBৰ সন্ত্ৰাস আছিল গুলিয়াই দিন দুপৰত মানুহ হত্যা কৰিছিল তেতিয়া কেনেকৈ ৰাম ৰাজ্য আছিল মই থিয় হৈছিলোঁ জনসাধাৰণৰ ওচৰত ধন দাবীত আক্ৰান্ত হোৱা মানুহৰ ওচৰত গুলিয়াই মৰা পৰিয়ালৰ ওচৰত আজি নদৰ সমষ্টিত শান্তিত থকা নাই নদৰ সমষ্টিত আজি গুলি বাৰুদ বোমাৰ শব্দ আছে ইয়াত জনগোষ্ঠী ভিত্তিত ক'ব সন্দেহ অবিশ্বাস আছে আজি এই সমষ্টিটোক বদনাম কৰিবৰ কাৰণে এজনী ৰূপা কলিতা আৰু সুনীল ছেত্ৰীয়ে যি ষড়যন্ত্ৰ কৰিছে মই ৰাইজক এইটোৱে আহ্বান জনাইছোঁ ভগৱান বিশ্বাস কৰোঁ মই ভগৱানে বিচাৰ কৰিব ৰূপা কলিতাই কিন্তু ফেচবুক লাইভো কৰি আছিল ফেচবুক লাইভ কৰি আছে ফেচবুক লাইভটো যদি আপোনালোকে ভালকে চাই তেতিয়াই বুজিব তেওঁই তেওঁৰ কথাবিলাকৰ প্ৰমাণটো তাৰ ফেচবুক লাইভতে পাব যে পৰিকল্পিত ষড়যন্ত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে আপুনি সুনীল ছেত্ৰীৰ বিৰুদ্ধে বহুকেইটা মন্তব্য কৰিছিলে এক প্ৰকাৰে আক্ৰমণাত্মক আপুনি হৈ উঠিছিলে তাৰ পিছতেই আজি ফেচবুক লাইভ কৰি যোনটো পৰিকল্পিতভাৱে যোনটো ঘটনা ৰচনা কৰা হ'ল ইয়াৰ অন্তৰালত হয়তো একেবাৰে অশান্ত কৰাৰ এটা পৰিৱেশ ৰাজনৈতিকভাৱে ৰচনা কৰা হৈছে চাওক মই কিছুদিন আগৰ পৰা মই দলীয় সতীৰ্থসকলক কৈ আছোঁ কাৰণ এই যে সুনীল ছেত্ৰীকে ধৰি যিটো গ্ৰুপ তেওঁলোকে যেনিয়েই যায় তেনিয়েই তেওঁলোকৰ হতাশা কংগ্ৰেছ কাৰ্যালয়ত তেওঁলোকৰ অৱস্থা নাই কংগ্ৰেছৰ মানুহৰ ঘৰলৈ গৈছে সঁহাৰি নাই তেওঁলোকৰ ভোট বেংক বুলি যিটো মাইনৰিটি পকেট কয় 5 মাইলৰ আজি তাতো তেওঁলোকৰ ডিপ্ৰেশ্যন তেওঁ যেনেকৈ আদৰণি জনাব লাগিছিল তাত বিজেপিৰ পতাকাৰে তেওঁলোকক বুজাই দিছে যে আমি বিজেপি তাৰপিছত তেওঁলোকৰ ভোট বেংক ক'ত তেওঁ যিটো লুকৰা গাঁও পঞ্চায়ত নিজৰ গাঁও পঞ্চায়ত তাত তেওঁৰ আদৰণি নাই তাত কোনো মানুহে সঁহাৰি তেনেকৈ নাই গতিকে যেনিয়েই যায় তেনিয়েই যেতিয়া মানুহৰ সঁহাৰি নাই গতিকে এটা পৰিকল্পিত ষড়যন্ত্ৰৰে আমাৰ ইয়াত চেম্পেথি ল'ব পাৰে নেকি যে তেওঁক মাৰিলে বিজেপি কৰ্মী কি ইমান উত্তাল হৈ আছে নেকি পতাকাখন জোকৰাটো অপৰাধ নেকি আৰু বিজেপি কৰ্মীয়ে তেওঁক মাৰিব নেকি আৰু তেওঁ কাক লৈ ঘূৰিছিলে আপোনালোকে জানে যে প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাই হাতত খুকুৰি লৈ প্ৰিন্স বুলি ল'ৰাজনক ভিডিঅ' ফুটেজ আছে কেনেকৈ গুৰিয়াই মাৰিছিলে খুকুৰিয়ে আঘাত কৰিছে কোনে কৰিছে কোনে সাৰেণ্ডাৰ NDFB লৈ ঘূৰিছে এই সন্ত্ৰাস যিটো কৰিবলৈ ওলাইছে মই খালি এইটোৱে আহ্বান জনাইছোঁ প্ৰমাণ কৰক মই ৰাজনৈতিক সন্ন্যাস লওঁ